ৰাজধানী নতুন দিল্লীত বিজেপিৰ সভাপতি জে.পি. নাড্ডাৰ ৰেলীয়ে সমগ্ৰ দেশজুৰি বুধবাৰৰ দিনটোত বিজেপিয়ে উদযাপন কৰিছে ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস। সমগ্ৰ দেশৰ বিজেপি কৰ্মীসকল উৎসাহিত হৈ পৰিছে এই প্ৰতিষ্ঠা দিৱসৰ বাবে। প্ৰতিষ্ঠা দিৱসৰ এই দিনটোত বিজেপিৰ মুখ্য কাৰ্যালয়ে এই দৃশ্য মন কৰে। প্ৰতিজন নেতাক নতুন ৰূপত দেখা গৈছে। প্ৰতিজন বিজেপি নেতাই মূৰত একোটাকৈ গেৰুৱা টুপি পৰিধান কৰিছে। এই টুপিটোৰ সন্মুখভাগত আছে পদুম চিহ্ন। টুপিটোৰ দুই কাষে আছে বিজেপি বুলি লিখা। আচলতে বিজেপিয়ে নতুনকৈ এই টুপি ডিজাইন কৰি উলিয়াইছে। গুজৰাটৰ এজন ডিজাইনাৰে প্ৰস্তুত কৰি উলিয়াইছে এই টুপি। নতুন ৰূপত দেখা গৈছে বিজেপি নেতৃত্বক। ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা প্ৰতিজন নেতাৰ মূৰত একোটাকৈ গেৰুৱা টুপি। আৰম্ভণিতে বিজেপিৰ নাছিল টুপিৰ পৰম্পৰা। গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত প্ৰথমবাৰ গেৰুৱা টুপি পিন্ধিছিল নৰেন্দ্ৰ মোদীয়ে। देखिए, अंदाज तो पुरानी ही है, क्योंकि हम भारत माता की वैभव और भगवा ध्वज संघ से लेके भारतीय जनता पार्टी तक लेके चले हैं। तो ये रंग टोपी में जरूर है, लेकिन भगवा है, जिसको हम टोपी के रूप में लिया है, और दिल में भारत माता। ৪২তম প্ৰতিষ্ঠা দিৱসৰ দিনা বিজেপিয়ে দলক শক্তিশালী কৰাৰ বাবে কাম কৰা পুৰণি বিজেপি কৰ্মীসকলক স্মৰণ কৰে। ১৯৮০ চনত জন্ম হৈছিল বিজেপি। ১৬ বছৰৰ পিছত ১৯৯৪ চনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। ২০১৪ চনত নিজাববীয়াকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। এতিয়া সমগ্ৰ দেশত বিজেপিয়ে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছৰ দৰে শক্তিশালী দলক ক্ৰমাৎ শেষ কৰি পেলাইছে বিজেপিয়ে। বিজেপি কৰ্মীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন, নাম নোকোৱাকৈ কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিক সমালোচনা। ये भी सच्चाई है कि अभी भी देश में दो तरह की राजनीति चल रही है। एक राजनीति है परिवार भक्ति की और दूसरी है राष्ट्र भक्ति की। केंद्रीय स्तर पर अलग अलग राज्यों में हमारे यहां कुछ राजनीतिक दल है जो सिर्फ और सिर्फ अपने अपने परिवार के हितों के लिए काम करते हैं। परिवारवादी सरकारों में परिवार के सदस्यों का स्थानीय निकाय से लेकर संसद तक में दबदबा रहता है। ये लोग भले ही अलग अलग राज्यों में हो, लेकिन परिवारवाद के तार से जुड़े रहते हैं। एक दूसरे के भ्रष्टाचार को ढककर रखते हैं। बीते दशकों में इस वजह से देश का बहुत बड़ा नुकसान हुआ है। इन परिवारवादी पार्टियों ने देश के युवाओं को भी कभी आगे नहीं बढ़ने दिया। उनके साथ हमेशा विश्वासघात किया है। और आज हमें गर्व होना चाहिए कि आज भाजपा ही इकलौती पार्टी है जो इस चुनौती से देश को सजग कर रही है, सतर्क कर रही है। সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো ৰাজ্যিক বিজেপিৰ উদ্যোগত ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এয়া বিজেপিৰ নিৰ্মীয়মান কাৰ্যালয়। এই কাৰ্যালয়টো জুলাইৰ ভিতৰত সম্পন্ন হ'ব। এই প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজি এডাল বটবৃক্ষলৈ পৰিণত হ'ল। সেই সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু তেখেতসকলৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰসমূহে আমাৰ ৰাষ্ট্ৰক বা ভাৰতবৰ্ষক এক পৰম বৈভৱশালী স্থিতিলৈ লৈ যোৱাৰ বাবে কাম কৰিছে। আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ মুহূৰ্তত পুনৰ এবাৰ ৰাষ্ট্ৰ কল্যাণৰ হকে কাম কৰাৰ বাবে নিজকে সমৰ্পিত কৰিছোঁ
এই ভাৱেৰে আজিৰ দিনটো পালন কৰিবলৈ মই সকলোকে আহ্বান জনাইছোঁ। ব্যুৰো ৰিপৰ্ট DY 365।